নমস্কাৰ যোৱা কেইমাহমানৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত কিছুমান বিশেষ ডিসপ্লে ইনষ্টল কৰি থকা হৈছে যি ডিসপ্লেত সন্মুখৰ পৰা আহি থকা গাড়ীবোৰৰ গতিবেগ দেখাই থকা হয় মই বৰ্তমান গাড়ীখন ৰখাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এনে ধৰণৰ বিশেষ ডিসপ্লে হয়তো আপোনালোকে নিশ্চয় দেখা পাইছে একেদিনত ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰি থকাৰ সময়ত এনেদৰে ডিসপ্লে ইনষ্টল কৰি থকা ঠাইবিলাকত এক নিৰ্দিষ্ট স্পীড লিমিট নিৰ্ধাৰণ কৰি থোৱা হৈছে যেতিয়ালৈ আপুনি সেই নিৰ্ধাৰণ কৰি থোৱা স্পীড লিমিটৰ ভিতৰত গাড়ীখন চলাই থাকিব তেতিয়ালৈ আপোনাৰ গাড়ীৰ স্পীড এই ডিসপ্লেত সেউজীয়া ৰঙৰে দেখা পোৱা যাব আৰু যেতিয়া আপুনি সেই নিৰ্ধাৰণ কৰা গতিবেগতকৈ বেছি গতিত আপোনালোকে গাড়ীখন চলাব তেতিয়া সেই আপোনাৰ গাড়ীৰ স্পীড এই ডিসপ্লেত ৰঙা ৰঙৰে দেখা পোৱা যাব আৰু এনেদৰে ডিসপ্লে ইনষ্টল কৰা ঠাইৰ কিছু দূৰত স্পীড লিমিট মানি নচলা গাড়ী কেইখনক আইনীভাৱে ফাইন কৰিবলৈ স্পীড লিমিট চালান কৰা বিশেষ বাহন কেইখন দেখিবলৈ পোৱা যায় গতিকে আপোনালোকে সদায় গাড়ীৰ স্পীড লিমিটবোৰ মানি চলাবলৈ চেষ্টা কৰিব কাৰণ আপোনাৰ গাড়ীৰ স্পীড লিমিট আপোনাৰ নিয়ন্ত্ৰণত থাকিলে আপুনি বহু পৰিমাণে ৰাস্তাত সুৰক্ষিত হৈ থাকে লগতে অনলাইন অভাৰ স্পীড চালানৰ পৰাও বাচি থাকিব ধন্যবাদ